আজি আলোচনা কৰা ইতিহাসৰ এইকেইটা কোশ্চিনে হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট কোশ্চিন। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি অসম পুলিচৰ ৰিটেন এক্সাম বা অসমত হোৱা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। কাৰণ এইটো ভিডিঅ'ত আমি অসমৰ ইতিহাসৰ কিছুমান ইম্পৰ্টেণ্ট কোশ্চিন আলোচনা কৰিম, যিকেইটা নেকি অলৰেডি এক্সামত আহি গৈছে আৰু আগন্তুক দিনত এক্সামত অহাৰ সম্ভাৱনা বহু পৰিমাণে বেছি আছে। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকো। আৰু বহুতে মোক সুধি থাকে PDF খিনিৰ কথা। হয়, PDF খিনি মই চবকে ফ্ৰী দি আছো আৰু দি থাকিম। যদি PDF খিনি লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক মেছেজ কৰিব, বাকীখিনি মই পিছত জনাই আছো। তো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আজি আলোচনা কৰা আমাৰ চেপ্টাৰটো হৈছে ইতিহাস, ঠিক আছে। তো আমাৰ প্ৰথম কোশ্চিনটো হৈছে যে 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? তো সেইটো আছিল চাওলুং চুকাফা, ঠিক আছে, চাওলুং চুকাফা। আমাৰ নেক্সট কোশ্চিনটো হৈছে খুবেই ইম্পৰ্টেণ্ট কোশ্চিন, যিমানজনে অসম হিষ্ট্ৰী পঢ়িছে এইটো কোশ্চিন পাইছে, ঠিক আছে। তো ইউএন চাঙে অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? তো সেই সময়ত কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। আৰু আমাৰ নেক্সট কোশ্চিনটো হৈছে যে অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? সেইটো আছিল তৰুণৰাম ফুকন, ঠিক আছে। আৰু নেক্সট কোশ্চিনটো হৈছে যে আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? চন্দ্ৰকান্ত সিংহ। তো মই আগতে কথা এটা কৈ দিওঁ, কৰবাত যদি মোৰ টাইপিং মিষ্টেক হৈ থাকে, তাৰ কাৰণে মই এতিয়া ক্ষমা বিচাৰি আছো আপোনালোকৰ পৰা, ঠিক আছে। তো আমাৰ নেক্সট কোশ্চিনটো হৈছে যে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? এইটো কোশ্চিন মই আগতে আলোচনা কৰিছো 1961 চনত, ঠিক আছে। তো আমাৰ নেক্সট কোশ্চিনটো হৈছে যে কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? মোৰ মনে হয় এইটো কোশ্চিন মই আগত আলোচনা কৰিছো 1882 চনত, ঠিক আছে। 1882 চনত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হয়। আমাৰ নেক্সট কোশ্চিনটো হৈছে যে কোন চনত মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল? খুবেই ইম্পৰ্টেণ্ট কোশ্চিন, 1921 চনত, ঠিক আছে। 1921 চনত মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল। আৰু নেক্সট কোশ্চিনটো হৈছে যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? সেইটো আছিল বসন্ত দাস, ঠিক আছে। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত দাস। আৰু নেক্সট কোশ্চিনটো হৈছে অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? তো অসম এছ'চিয়েশ্যন 1905 চনত গঠিত হৈছিল যোৰহাটত, ঠিক আছে। যদি ঠাইখনৰ যে ক'ত হৈছিল সেইটো এনচাৰটো হ'ব যোৰহাটত। তো মই ইয়াতে চাৰিদি লিখি ৰাখিছো। আমাৰ নেক্সট কোশ্চিনটো হৈছে যে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? তো অসমত 1823 চনত চাহ আৱিষ্কাৰ হৈছিল। আমাৰ নেক্সট কোশ্চিনটো হৈছে যে অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুকাফা আছিল। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা। নেক্সট কোশ্চিনটো হৈছে যে মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? তো মুছলমানসকলে প্ৰথমবাৰ 1206 চনত অসম আক্ৰমণ কৰিছিল। আমাৰ নেক্সট কোশ্চিনটো হৈছে যে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? এইটো কোশ্চিন বহুতবাৰ এক্সামত আহি গৈছে, ঠিক আছে। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? সেইটো হৈছে বীৰপাল। আৰু কছাৰী ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? এইকেইটা কোশ্চিন ইম্পৰ্টেণ্ট, ঠিক আছে। নেক্সট কোশ্চিনটো হৈছে যে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? তো অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। নেক্সট কোশ্চিনটো হৈছে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? তো অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। বহুতেও নাজানে, এতিয়ালৈকে বহুতেও নাজানে, ইম্পৰ্টেণ্ট কোশ্চিন হয়। নেক্সট কোশ্চিনটো হৈছে যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দা আনোৱাৰা তাইমুৰ, ঠিক আছে। আৰু আমাৰ নেক্সট কোশ্চিনটো হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? এইটো হৈছে ৰেণুকা দেৱী বৰকটকী। নিশ্চয় মনত ৰাখিব, ৰেণুকা দেৱী বৰকটকী। আমাৰ নেক্সট কোশ্চিনটো হৈছে আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ঠিক আছে। তো এইটো হৈছিল 1253 চনত। 1253 চনত ইয়াৰ চৰাইদেউ ৰাজধানী হিচাপে প্ৰতিষ্ঠিত কৰা হৈছিল। আৰু নেক্সট কোশ্চিনটো হৈছে যে আহোম আৰু মোগলসকলৰ শেষ ৰণটো কোন চনত হৈছিল? এইটো হৈছিল 1682 চনত, ঠিক আছে, 1682 চনত। আৰু নেক্সট কোশ্চিনটো হৈছে অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? তো ধ্বংসাত্মক ভূমিকম্পটো হৈছিল 1548 চনত। আমাৰ নেক্সট কোশ্চিনটো হৈছিল যে অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? অসহযোগ আন্দোলন অসমত 1920 চনত আৰম্ভ হৈছিল। নেক্সট কোশ্চিনটো হৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপন কৰা হৈছিল? অলৰেডি মই এইটো আলোচনা কৰা কোশ্চিন। এইটো হৈছিল 1948 চনত স্থাপন কৰিছিল। নেক্সট কোশ্চিনটো হৈছে যে কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? তো 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল।
আমাৰ নেক্সট কোৱেশ্চনটো হৈছে যে অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? তো উমানন্দ নিৰ্মাণ কৰা হৈছিল 1694 চনত, অৰ্থাৎ 1694 চনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। আৰু নেক্সট কোৱেশ্চনটো হৈছে তো পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? ঠিক আছে, তো পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? এইটো হৈছে 1901 চনৰ পৰা কাৰ্যক্ষম হয়। আৰু নেক্সট কোৱেশ্চনটো হৈছে যে অসমৰ জলপথ প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল? ঠিক আছে, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হয়? এইটো হৈছে 1847 চনৰ পৰা আৰম্ভ হয়। আৰু নেক্সট কোৱেশ্চনটো হৈছে টেলিফোন বা টেলিগ্ৰাম সেৱা অসমত প্ৰচলিত হৈছিল, মানে কেতিয়াৰ পৰা প্ৰচলিত হৈছিল টেলিফোন বা টেলিগ্ৰাম সেৱা? এইটো হৈছিল 1866 চনৰ পৰা, অৰ্থাৎ 1866 চনৰ পৰা। আমাৰ নেক্সট কোৱেশ্চনটো হৈছে যে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ বলবৎ কৰা হৈছিল, অৰ্থাৎ মানে কেতিয়া অসমত প্ৰথমবাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? এইটো হৈছিল 1979 চনত। আৰু নেক্সট হৈছে যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত অনুষ্ঠিত হৈছিল। আৰু নেক্সট কোৱেশ্চনটো হৈছে যে অসমত কোন চনৰ পৰা মাটিৰ মেডি প্ৰথাৰ প্ৰচলন আৰম্ভ হয়? অসমত 1886 চনৰ পৰা, অৰ্থাৎ 1886 চনৰ পৰা মাটি প্ৰথাৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হয়। আৰু নেক্সট কোৱেশ্চন জয়দৌল জয়সাগৰ পুখুৰী আৰু নামডাঙৰ শিলৰ শাকক কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? এইটো স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। নেক্সট অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? অসমসকলৰ ৰাজধানী চহৰখন হৈছে শিৱসাগৰ হৈছে ৰাজধানী চহৰ। ঠিক আছে, আমাৰ নেক্সট কোৱেশ্চনটো হৈছে যে আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? তো বিশিষ্টা আশ্ৰমত অৱস্থিত। এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন। ঠিক আছে, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? বিশিষ্টা আশ্ৰমত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে যে 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? এইটো হৈছে ডিগবৈ। ঠিক আছে, আৰু নেক্সট কোৱেশ্চনটো হৈছে অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ল'ৰা ৰজা বুলি জনা যায়, কাক জনা যায়? এইটো হৈছে ৰত্নধ্বজ সিংহ বা চুলিকফাক জনা যায়। ঠিক আছে, ল'ৰা ৰজা বুলিলে ৰত্নধ্বজ সিংহ বা চুলিকফা। নেক্সট কোৱেশ্চনটো হৈছে যে স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? বিৰোধী পক্ষৰ নেতা আছিল গৌৰী শংকৰ ভট্টাচাৰ্য। নেক্সট কোৱেশ্চনটো হৈছে যে অসম মন্ত্ৰী পৰিষদৰ সদস্য লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? অসম মন্ত্ৰী পৰিষদৰ সদস্য লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। হয়, ভিডিঅ'টো দীঘলীয়া হৈ আছে, কিন্তু চাই থাকিব, গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনে আলোচনা কৰি আছোঁ। ঠিক আছে, তো আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অসমৰ প্ৰথম ৰাজ্যপাল আছিল মহম্মদ ছালেহ আকবৰ হাইদাৰী। ঠিক আছে, আৰু নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ঠিক আছে, তো অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী হৈছে ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰ কোন আছিল? অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰ আছিল কৰ্ণেল কেটিং। ঠিক আছে, ইয়াত স্পেলিংটো অসমীয়া স্পেলিংটো অকণমান মিষ্টেক আছে, এইটো হ'ব কৰ্ণেল কেটিং। আৰু নেক্সট কুৱেশ্যনটো হৈছে যে আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? আভ্যন্তৰীণ সীমা আইন 1873 চনত, অৰ্থাৎ 1873 চনত কাৰ্যকৰী কৰা হয়। আৰু নেক্সট কুৱেশ্যনটো হৈছে যে প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? তো প্ৰাচীন অসমৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? তো ৰাজকুমাৰী অমৃত প্ৰভাৱক। ঠিক আছে, ৰাজকুমাৰী অমৃত প্ৰভাৱক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। ব্ৰহ্মপুত্ৰ নদীক কোন তিনিখন নদীৰ সংগমস্থল বুলি কোৱা হয়? তো ব্ৰহ্মপুত্ৰ নদীক দিহিং, দিবং আৰু লোহিত নদীৰ সংগমস্থল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? এইটো হ'ব 1682 চনৰ। ইয়াত 81 দিয়া আছে, তো ঠিক আছে, এইটো 1682 চনৰ ইটাখুলি নামৰ ঠাইত, আৰু সেই যুদ্ধখনৰ নামে হৈছিল ইটাখুলিৰ
ৰন। নেক্সট কুৱেশ্যনটো হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল, অৰ্থাৎ এইটো হৈছে 1948 চনত। ঠিক আছে, 1948, এইটো আগতে মই আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগটোৰ নাম কি, এইটো হৈছে চাবুৱা চাহ বাগিচা। নেক্সট কুৱেশ্যনটো হৈছে যে অসম আক্ৰমণ কৰা প্ৰথম মোগল আক্ৰমণকাৰী কোন আছিল, মহম্মদ বিন বখতিয়াৰ খিলজী। মই সোনকালে কৈ গৈ আছোঁ যাতে আপোনাৰ সময় নষ্ট নহয়। নেক্সট হৈছে যে কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল, 1926 চনৰ গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল, এইটো 1916 চনত গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। তো এইকেইটা কুৱেশ্যনে হৈছে অসমৰ ইতিহাসৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি পাৰে তেতিয়াহ'লে কুৱেশ্যন কেইটা লিখি ল'ব, আৰু নহ'লে যিমানজনে মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ আছে মই সকলোকে ফ্ৰী তাতে PDF খিনি প্ৰভাইড কৰি দিম, কাৰণ মোৰ এটা নহয় দুটা নহয় অলৰেডি 5টা হোৱাটছআপ গ্ৰুপ হৈ গৈছে। তো আপোনালোকৰ যদি ভাবে মোৰ হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ডিছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰামৰ লিংক দি দিছোঁ, তাতে যাই কথা পাতিলে মই কৰাই দিম। আৰু কোনোবাই যদি ইনষ্টাগ্ৰামৰ জৰিয়তে যদি PDF খিনি বিচাৰে তেতিয়াহ'লে মোক ফ'ল' কৰি SMS কৰিলে মই তাতে সিহঁতক প্ৰভাইড কৰাই দিম। ধন্যবাদ।